অসমৰ ইতিহাসত কিছুমান নাম সোণৰ আখৰেৰে লিখা হৈছে। সিহঁতৰ মাজত এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে নিজৰ তেজেৰে স্বাধীনতাৰ বাট ৰঙা কৰিছিল। তাইৰ নাম আছিল কনকলতা বৰুৱা। নমস্কাৰ, মই মেহেৰুল। আজিৰ এইটো ভিডিঅ'ত কনকলতা বৰুৱাৰ বিষয়ে চমুকে কিছু তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। অসমৰ অবিভক্ত দৰং জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত ১৯২৪ চনৰ ২২ ডিচেম্বৰত কৃষ্ণকান্ত আৰু কৰ্ণেশ্বৰী বৰুৱাৰ কন্যা হিচাপে বৰুৱাৰ জন্ম হৈছিল। পিতৃ কৃষ্ণকান্ত বৰুৱা আছিল এজন সাধাৰণ খেতিয়ক। কনকলতাৰ মাত্ৰ ৫ বছৰ বয়সতে মাকৰ মৃত্যু হয় আৰু পুনৰ বিবাহ কৰোৱা দেউতাকৰো ১৩ বছৰ বয়সত মৃত্যু হয়। তেওঁ ৩য় শ্ৰেণীলৈকে স্কুললৈ গৈছিল যদিও পিছত সৰু ভাই-ভনীৰ যত্ন ল'বলৈ বুলি স্কুল এৰিবলগীয়া হয়। কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত মিত্ৰবাহিনীত যোগ দি ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰ বাবে মিত্ৰবাহিনী তৈয়াৰ কৰা হৈছিল। গহপুৰত গোলকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মিত্ৰবাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকাগৰাকী আছিল কনকলতা বৰুৱা। থানাৰ দুৱাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলী এৰে। ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সন্মুখতে শ্বহীদ হয়। কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল'বলৈ চেষ্টা কৰোঁতেই পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সন্মুখত বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ৰ মূৰ্তি যুগল প্ৰতিষ্ঠিত হৈ আছে। অসমীয়া আৰু ভাৰতীয় নাৰীসকলে পৰৱৰ্তী সময়ত এই মহান বলিদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰে। কনকলতা বৰুৱা আছিল ভাৰতৰ সৰ্বকনিষ্ঠ মহিলা স্বাধীনতা সেনানী। তাইৰ মৃত্যুৱে অসমত এক নৱজাগৰণৰ সৃষ্টি কৰিলে। আজিও তাই আমাৰ সাহসৰ প্ৰতীক। ২০০৬ চনত ভাৰত চৰকাৰে তাইৰ নামত ডাকটিকট উলিয়াইছিল। কনকলতাৰ তেজে আমাক কৈ যায়, স্বাধীনতা কেৱল এটা শব্দ নহয়, ই এটা সংকল্প। আজিৰ যুৱকে যদি তাইৰ দৰে সাহসেৰে সপোন দেখে তেন্তে অসম আৰু ভাৰতৰ ভৱিষ্যত উজ্জ্বল হ'ব। এইখিনিতেই আমি এই চমু ভিডিঅ'টি সমাপ্ত কৰিব লৈছোঁ। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।